Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ এপিএসসি আন্ডাৰত যি ৰিসাৰ্চ এসিস্ট্যান্ট পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছে সেই পোষ্টৰ কাৰণে যেটো এটা স্ক্ৰিনিং টেষ্ট বা ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টৰ প্ৰিভিয়াস ইয়াৰৰ সিলেবাসটো আমি চাব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এপ্লাই কৰিছে তেওঁলোকে এই সিলেবাসখিনি চাই পেলাই নিজৰ প্ৰিপাৰেচনটো স্টার্ট কৰিব পাৰে। তো এইটো হৈছে যোৱাবাৰৰ যে ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্ট ওলাইছিল ফাইনেন্স ডিপাৰ্টমেন্টৰ আন্ডাৰত তাৰে সিলেবাস। তো ইয়াতে দেখিছে প্ৰথমতে আছে সাবজেক্টটো আছে জেনাৰেল ষ্টাডিজ এণ্ড এলিমেন্টাৰী নলেজ অফ কম্পিউটাৰ এপ্লিকেশন আৰু ইয়াতে মাৰ্কস আছিল 100, টাইম আছিল 2 আৱাৰ্স। তো ইয়াতে কি আছে প্ৰথমতে আছে কারেন্ট ইভেন্ট অফ ন্যাশনাল ইন্টাৰনেশনাল স্টেট, ওয়ার্ল্ড জিওগ্ৰাফি ইনক্লুডিং ইন্ডিয়া এণ্ড আসাম, তাৰ পিছত important history of world including India and Assam, তাৰ পিছত political system in India, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা তাৰ ওপৰতো প্ৰশ্ন আহে। তাৰ পিছত basic concept of economics, global economy including India and Assam economy। তো ইকোনমিক্সৰ যিবিলাক বেসিক কনসেপ্ট যেনে বাজেট, ইনফ্লেশন, তাৰ পিছত বিভিন্ন ইকোনমিক্সৰ লগত জড়িত বিভিন্ন অনুষ্ঠান যেনে আমাৰ ৰিজাৰ্ভ বেংক হওক বা অন্যান্য বেংকবিলাক হওক তাৰে ওপৰত আমি ষ্টাডি কৰা দৰকাৰী। আৰু ইয়াতে এই ইকোনমিক্সৰ খণ্ডটোত গ্লোবেল ইকোনমিৰ ওপৰত প্ৰশ্ন আহিব, তাৰ লগতে আমাৰ ইণ্ডিয়ান আৰু আসাম ইকোনমি ইয়াৰ ওপৰতো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। তাৰ পিছত এলিমেন্টাৰী নলেজ অফ কম্পিউটাৰৰ যিখিনি বেসিক নলেজ MS ওয়ার্ড বা এটা অফিসত কম্পিউটাৰ এটা অপাৰেট কৰিবলৈ বা কম্পিউটাৰৰ কামখিনি কৰিবলৈ যিখিনি আমি নলেজ আমাক দৰকাৰ তাৰ ওপৰত কোৱেশ্চন আহিব। তাৰ পিছত বেসিক ম্যাথমেটিক্সৰ কোৱেশ্চন কিছুমান আহিব। গতিকে যিসকলে ইন্টাৰেস্টেড বা যিসকলে এই এপিএসসিৰ ৰিসাৰ্চ এসিস্ট্যান্ট পোষ্টৰ কাৰণে এপ্লাই কৰিছে বা এপ্লাই কৰিব তেওঁলোকে এই সিলেবাসখিনি চাই পেলাই বা এই টপিক কেইটা চাই পেলাই ইয়াৰ ওপৰত বেস কৰি পেলাই ইয়াৰ লগত জড়িত যিবিলাক কিতাপ হওক ৰিসোৰ্স হওক সেইবিলাক চাই পেলাই নিজকে ৰিসাৰ্চ এসিস্ট্যান্ট পোষ্টৰ এক্সামটোৰ কাৰণে প্ৰিপাৰেচন চলাব লাগিব। আৰু এইখন হৈছে যোৱা বছৰৰ সিলেবাস। তো এইবাৰৰ সিলেবাসখন দিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আজি এৰিছো, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।